অসমৰ এটি অভিন্ন জনগোষ্ঠী হৈছে ৰাভা জনগোষ্ঠী আৰু এই ৰাভা জনগোষ্ঠীৰ সৰ্বাংগীন বিকাশৰ বাবে কাম কৰি অহা এটি সংগঠন হৈছে নিখিল ৰাভা ছাত্ৰ সন্থা আৰু এই নিখিল ৰাভা ছাত্ৰ সন্থাৰ এইবেলি 18 সংখ্যক বাৰ্ষিক অধিৱেশন লগতে ৰাভা যি মহিলা পৰিষদ আছে এই মহিলা পৰিষদৰ এইবাৰ 11 সংখ্যক অধিৱেশন অনুষ্ঠিত হ'ব ওদালগুৰি জিলাৰ ভেৰগাঁৱত আৰু ইতিমধ্যে দেখা গৈছে যে এক ব্যাপক প্ৰস্তুতি দেখা গৈছে আৰু যিসকল অধিৱেশনৰ দিনাখন যিসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত মাৰ্চ ফাৰ্ষ্ট কৰিব এই মাৰ্চ ফাৰ্ষ্টৰ ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলে ইয়া আখৰা কৰি থকা পৰিলক্ষিত হৈছে এটা সুন্দৰ দৃশ্য বুলি ক'ব লাগিব অহা 18 19 20 তিনিদিনীয়া বৰ্ণিল কাৰ্যক্ৰমণিকাৰে এই ভেৰগাঁৱৰ এইখন খেলপথাৰতে ইয়াত অনুষ্ঠিত হ'ব নিখিল ৰাভা ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশন আৰু প্ৰায় 50 লাখ টকাৰ ব্যয় সপক্ষ তেওঁলোকে এই বাজেটেৰে এইবেলি ৰাভা ছাত্ৰ সন্থাৰ এই ব্যাপক প্ৰস্তুতিৰে এই অধিৱেশন অনুষ্ঠিত হ'ব মোৰ সহযোগী সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট গ্ৰীণে দেখুৱাইছে চাওক এয়া ৰাভা জনগোষ্ঠীৰ এইসকল ছাত্ৰ ছাত্ৰীয়ে এয়া মাৰ্চ ফাৰ্ষ্ট কৰি থকা পৰিলক্ষিত হৈছে আৰু যুদ্ধকালীন ক্ষিপ্ৰতাৰে অধিৱেশনৰ অন্যান্য যিসমূহ কাম কাজ সেয়া ইতিমধ্যে পৰিচালিত হৈছে মই পোনে প্ৰাগ নিউজৰ দৰ্শকক এয়া মোৰ সতীৰ্থ সহযোগী গ্ৰীণে দেখুৱাইছে চাওক এয়া মাৰ্চ ফাৰ্ষ্ট কৰি থকা পৰিলক্ষিত হৈছে আৰু তাৰ সমান্তৰালভাৱে ইয়াত এটা সুন্দৰ ৰভা মঞ্চ ইয়াত ইতিমধ্যে নিৰ্মাণ কৰি থকা পৰিলক্ষিত হৈছে এটা সুন্দৰ তোৰণ ইয়াত নিৰ্মাণ কৰি থকা পৰিলক্ষিত হৈছে আৰু বিভিন্ন ধৰণৰ অন্যান্য যি সাংস্কৃতিক কাৰ্যসূচী এই কাৰ্যসূচী ইয়াত থাকিব তাৰ উপৰিও মুকলি সভাত অসমৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব আৰু বিগত কেইবাদিনো ধৰি এই ধৰণে ইয়াত মাৰ্চ ফাৰ্ষ্টৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত এনেকৈ আখৰা কৰি থকা পৰিলক্ষিত হৈছে মোৰ লগত যিসকল উদ্যোক্তা আছে বা নিখিল ৰাভা ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে মই তেওঁলোকৰ পৰা কিছু কথা জানিবৰ কাৰণে মই চেষ্টা কৰিম পোনে কি ক'ব আপোনালোকৰ প্ৰস্তুতি কেনেকুৱা ধৰণৰ প্ৰস্তুতি একেবাৰে কম সময় পালোঁ আমি 2 মাহ আগতে আমি কমিটি বনাইছিলোঁ ৰিচিপশ্যন কমিটি কিন্তু মাজতে কোভিডৰ এছুবিধা আহি গ'ল তাৰপাছত আমাৰ কামখিনি কৰিম নকৰিম দুধুৰ এটা অৱস্থাত আছিলোঁ আমি তাৰপাছত 1 তাৰিখলৈকে ৰখিলোঁ এছুবিখন ওলাব কিজানি বুলি তাৰপাছত আমি অলপ গম পালোঁ মুখ্যমন্ত্ৰীয়ে এটা ঘোষণা কৰিলে যে 15 তাৰিখৰ পিছত খোলা দিব তাৰপাছত আমি একদম ততাতৈয়াকৈ একদম সোনকালে ৰাইজক লৈ ফালে মানুহ লগাই পেলাই কামখিনি আৰম্ভ কৰিছোঁ কিছু আমাৰ অসুবিধা হ'ব পইচা পাতিৰ ক্ষেত্ৰত আমি যিহেতু আমি সময় নাপালোঁ সেইকাৰণে আমাৰ অকণমান বাজেট কিমান কৰিছে বাজেট যথেষ্টখিনি বাজেট খোৱা লোৱা থাকিব ডেলিগেট প্ৰায় 4000 ডেলিগেট আহিব তাৰপিছত অবজাৰভাৰখিনি আহিব তাৰপিছত ৰাইজখিনি আহিব তেওঁলোকৰ খোৱা থকা অসমৰ কোন ঠাইৰ পৰা ৰাভা ছাত্ৰ সন্থাৰ ডেলিগেটবিলাক আহিব গোটেই অসমৰ আহিব তাৰপাছত আমাৰ মেঘালয়ত আছে ৱেষ্ট বেংগলত আছে তাৰ পৰা আহিব আপোনালোকৰ বাজেট এইবাৰ কিমান লাখ টকাৰ কৰিছে আমি এনেই এটা আনুমানিক বাজেট আমাৰ 50 লাখ আছিলে কিন্তু এতিয়া কোভিড পৰিস্থিতিত যেহেতু মানে কালেকশ্যনৰ কৰাৰ কাৰণে অলপ অসুবিধাও হ'ল আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই এটা ঘোষণা কৰি দিলে কি মানে ডনেশ্যন ছিষ্টেমটো অকণমান হেৰি কৰিব দিছে সেইটো কাৰণেও আমাৰ অলপ অসুবিধা হৈছে তথাপি আমাৰ যিখিনি স্বজাতীয় মানুহ তেওঁলোকৰ পৰা আমি যিমান পাৰোঁ মানে গাঁও ৱাইজত প্ৰতিঘৰ মানুহৰ পৰা আমি 200 টকা অংশগ্ৰহণটো কেনেকুৱা বিচাৰিছে পাইছে ইয়াত স্বতঃস্ফূৰ্তভাৱে বহুত মানুহ আহিছে আপোনালোকৰ তাত গতিকে কেনেধৰণৰ সহযোগিতা পাইছে মানুহ আমাৰ ৰাইজৰ সহযোগিতা খুবেই ভাল আমাৰ গাঁও ৱাইজত মানুহ আহি আছে 2-3খনকৈ ডেইলি গাঁৱৰ মানুহ আহি পেলাই ইয়াতে নিজাববীয়াকৈ খানা বনাই পেলাই খাই লৈ দিনটোৰ কাৰণে কাম কাজ কৰি ইয়াৰ পৰা গুচি যায় আকৌ নেক্সট দিনা বেলেগ 3খন গাঁও আহে এনেকৈ কৰি আমাৰ আজি খুব কম দিনৰ ভিতৰত এইখিনি প্ৰস্তুতি হৈছে নিশ্চিতভাৱে মহিলা পৰিষদৰ কেইবাগৰাকী বিষয়ববীয়া আছে মই তেওঁলোকৰ পৰা জানিব বিচাৰিম নিখিল ৰাভা ছাত্ৰ সন্থাৰ অধিৱেশনৰ লগতে আপোনালোকৰ ৰাভা মহিলা পৰিষদৰো যিহেতুকে অধিৱেশন হ'ব আপোনালোকৰ প্ৰস্তুতি কেনেকুৱা বা আপোনালোকৰ কাৰ্যসূচী কেনেধৰণৰ থাকিব কাৰ্যসূচী প্ৰথমে সমূহ অসমবাসী ৰাইজক আপোনালোকৰ চেনেল যোগে মই এইখিনি জনাবৰ বাবে সুখী হৈছে যে আমাৰ নিখিল ৰাভা ছাত্ৰ সন্থা আৰু 18তম আৰু নিখিল ৰাভা মহিলা পৰিষদ 11তম দ্বিবাৰ্ষিক অধিৱেশনখন আমাৰ ওদালগুৰি জিলাৰ এই ভেৰগাঁও বীৰ দদান মাপাকদাম খেলপথাৰত অনুষ্ঠিত হ'ব খুব কম দিনত আমি এই অনুষ্ঠানটো কৰিব পাৰিছোঁ আমাৰ যেনেকুৱা আৰ্চুৰ যিখিনি হ'ব আমাৰো সেনেকুৱাই মহিলা সমিতিৰো তেনেকুৱাই হ'ব ডেলিগেট থাকিব অধিৱেশনত সম্পূৰ্ণ মানে কি বোলে আৰ্চু আৰু মহিলাৰ দুয়োফানে একেলগে সিহঁতৰ কিবা সিদ্ধান্ত লোৱা থাকিব নেকি মহিলাসকলৰ উন্নয়নৰ কাৰণে বিশেষ কিবা এনেধৰণৰ সিদ্ধান্ত বা এটা পৰিকল্পনা আছে নেকি আমাৰ পুৰণা কমিটি ভংগ হৈ নতুন কমিটি হ'ব তাৰপিছতে আমাৰ সেইখিনি আলোচনা হ'ব আমাৰ সেইখিনিও আলোচনা হ'ব আৰু আমাৰ যিখিনি আমাৰ কাম কাজৰ ক্ষেত্ৰত গোটেই গাঁৱৰ মহিলাবিলাক আমাৰ সম্পূৰ্ণভাৱে আমাক সহায় কৰি আহিছে অতিথি হিচাপে কোন থাকিব অতিথি হিচাপে আমাৰ মহিলা ফালৰ পৰা আমাৰ থাকিব আমাৰ ডক্টৰ মুলিনা ৰাভা বাইদেউ
আৰু আমাৰ ৰেৱতী ৰাভা বাইদেউ আমাৰ মহিলা ফালৰ পৰা আমি সেই দুজনক আমি অতিথি হিচাপে মাতা হৈছে অন্যান্য কিবা সাংস্কৃতিক কাৰ্যসূচী থাকিব আমাৰ বহুৰঙী কৃষ্টি ৰাভা কৃষ্টি এইবিলাকৰ এই অনুষ্ঠান থাকিব নিশ্চিতভাৱে ৰাভা যিখিনি সংস্কৃতি আছে সেই সংস্কৃতিখিনি ইয়াত উদ্ভাসিত হ'ব তেওঁলোকে ইয়াৰ আশা প্ৰকাশ কৰিছে মোৰ লগত পবিত্ৰ ৰাভা ডাঙৰীয়া আছে বিশিষ্ট নাট্যশিল্পী তথা চলচ্চিত্ৰ অভিনেতা তেখেতো এই অঞ্চলৰ এগৰাকী বিশিষ্ট ব্যক্তি মই তেওঁৰ পৰা জানিব বিচাৰিম ৰাভা ছাত্ৰ সন্থাই যিহেতুকে ৰাভা জনগোষ্ঠীৰ এটা সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম কৰিছে গতিকে এই অধিৱেশনখনতো নিশ্চিতভাৱে ইয়াত শিক্ষা সংস্কৃতি বা অন্যান্য বিষয় ইয়াত উদ্ভাসিত হ'ব বা ইয়াত প্ৰকাশ হ'ব কি ক'ব আছে গোটেই অসমীয়া জাতিটোৰ আমাৰ ৰাভা মানুহখিনিৰ যিমানখিনি আমাৰ হেৰি আছে কলা সংস্কৃতিৰ পৰা বস্ত্ৰৰ পৰা আদি কৰি গোটেইখিনি ইয়াত উদ্ভাসিত হ'ব বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীবিলাকে কাম কৰি আছে ইয়াত দদান বীৰৰ এটা বিৰাট ডাঙৰ প্ৰতিমূৰ্তি বনাই থকা হৈছে এইটো আজি কাষ্টিং হৈছে কাষ্টিং মানে এইটো ফাইবাৰৰ বনোৱা হ'ব তাৰপিছত গোটেই ল'ৰা ছোৱালীখিনি লাগি আছে আৰু আপোনালোকে দেখিছে ইয়াত কোন ল'ৰা ছোৱালীখিনি গোটেই ইয়াত মাৰ্চ পাৰ্চৰ হেৰি কৰি আছে আৰু বাকী যিখিনি বিষয়ববীয়া আছে তেখেতসকলে আমাৰ জাতিগতভাৱে যিখিনি আমাৰ কৰিবলগীয়া আছে সেইখিনিও তেখেতসকলে কৰি গৈ আছে আৰু কলা সংস্কৃতিৰ দিশৰ পৰা আমি যিমানখিনি পাৰোঁ সেইখিনি কৰিবৰ কাৰণে ট্ৰাই কৰিছোঁ ইয়াত খুব ধুনীয়া বস্ত্ৰ মেলা হ'ব গোটেই অসমৰ পৰা আমাৰ ৰাভা মহিলা শিপিনীবিলাকৰ কামবিলাক দেখা পোৱা যাব গ্ৰন্থমেলা থাকিব নে গ্ৰন্থমেলাৰ প্লানিং কৰা হৈছে ইয়াত এটা বৈশিষ্ট্য দেখা গৈছে যে যিখিনি জনজাতীয় সংগঠন আছে তাৰে ভিতৰত ৰাভা যিহেতুকে আছে গতিকে ৰাভা জনগোষ্ঠীৰ এনেধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানত ৰাভা যিসমূহ খেল আছে গাঁৱৰ খেল তেওঁলোকে কিন্তু স্বতঃস্ফূৰ্তভাৱে সঁহাৰি জনায় এই ক্ষেত্ৰত ৰাইজৰ এইবাৰ সহযোগিতা কেনেকুৱা আহিছে গোটেই গাঁৱৰ মানুহবিলাকেতো কৰি আছে গোটেই গাঁৱৰ মানুহবিলাক আপুনি ছাইডত গ'লে দেখিব প্ৰত্যেকখন গাঁও বা প্ৰত্যেকখন চুবাৰ প্ৰায় 2-3খনকৈ গাঁও বা চুবা আহে তেখেতসকলে নিজে ঘৰৰ পৰা চাউল দালি তেল যি পায় লৈ আহে দিনটো কাম কৰে নিজে বনাই নিজে খায় নিশ্চিতভাৱে এয়া আছিলে এই মুহূৰ্তৰ এটা পৰিৱেশ চাওক এয়া সুন্দৰভাৱে তেওঁলোকে যি সামৰিক যিটো এক শৃংখলাবদ্ধতা সেই একেই সামৰিক শৃংখলাবদ্ধতাৰে তেওঁলোকে এই ছাত্ৰ ছাত্ৰীসকলক ইয়াত ট্ৰেইন আপ কৰি থকা হৈছে তেওঁলোকে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে আৰু যিদিনাখন 18, 19, 20 সেই দিনটোতে আচলতে এই ধৰণৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত এনেকৈ মাৰ্চ ফাৰ্চ কৰিব এটা খুব শৃংখলাবদ্ধভাৱে কৰিছে আৰু এটা বিশাল এটা এৰিয়া এই এৰিয়াটোত আচলতে এনেধৰণৰ এটা সুন্দৰ তোৰণ পতাকা বেদী ৰভা মঞ্চ এই ধৰণৰ কাৰ্যসূচী থাকিব গ্ৰন্থমেলা আয়োজন কৰিছে ইয়াত প্ৰদৰ্শনী কাৰ্যসূচী ইয়াত থাকিব গতিকে নিশ্চিতভাৱে ৰাভা জনগোষ্ঠীৰ যি কাৰ্যসূচী এই কাৰ্যসূচীৰ জৰিয়তে যে ৰাভা জনগোষ্ঠীৰ সকলো লোক যে ইয়াত একত্ৰিত হ'ব সেয়া প্ৰায় নিশ্চিত হৈছে